বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছো এই মুহূৰ্তত দেশত আহিব নেকি ভয়াৱহ সংকট কোভিড সদৃশ পৰিৱেশৰ সৃষ্টি হ'বলৈ গৈ আছে নেকি দেশত প্ৰধানমন্ত্ৰীয়ে দেশবাসীলৈ আহ্বান জনাইছে মেট্ৰত অহা যোৱা কৰাৰ বাবে আহ্বান জনাইছে পেট্ৰল ডিজেল কমকৈ ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনোৱা হৈছে সোণ নিকিনিবৰ বাবে দেশবাসীলৈ আহ্বান জনাইছে আনকি মিঠাতেল কমকৈ ব্যৱহাৰ কৰাৰ আহ্বান জনাইছে অৰ্থনৈতিক মন্দাৱস্থাৰ সৃষ্টি হ'ব নেকি কোভিড সদৃশ পৰিৱেশৰ সৃষ্টি হ'ব নেকি প্ৰধানমন্ত্ৰীৰ আহ্বানৰ পিছতে এতিয়া আতংকত সমগ্ৰ দেশবাসী অৱশ্যে জনাইছে তো বিগ ব্ৰেকিং এবত জনাই আছো দেশত আহিব নেকি ভয়াৱহ সংকট দেশবাসীলৈ প্ৰধানমন্ত্ৰী মোদীৰ ডাঙৰ আহ্বান দেশত প্ৰধানমন্ত্ৰী মোদীয়ে আহ্বান জনাইছে দেশৰ নাগৰিকলৈ ৰন্ধন গেছৰ নাটনিৰ মাজতে দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে বৃহৎ আহ্বান জনাইছে দেশবাসীলৈ যিমান পাৰে পেট্ৰল ডিজেলৰ ব্যৱহাৰ কমকৈ কৰক আহ্বান জনাইছে দেশৰ নাগৰিকলৈ দেশত ভয়ংকৰ অৱস্থা হ'ব নেকি অধিক হাৰত মেট্ৰ' বাছেৰে অহা যোৱা কৰাৰ আহ্বান জনাইছে অধিক হাৰত মেট্ৰ' বাছেৰে অহা যোৱা কৰক ৱৰ্ক ফ্ৰম হোমৰ জৰিয়তেও কাম কৰিবলৈ দেশবাসীক আহ্বান জনাইছে অফিচৰ কাম ৰুমৰ পৰা কৰা আহ্বান জনাইছে কোভিড কাল সদৃশ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে দেশত যিকোনো সময়তে মুখ্যমন্ত্ৰী ইংগিত প্ৰদান কৰিছে ডাঙৰ ইংগিত প্ৰদান কৰিছে পেট্ৰল ডিজেল ৰাহি কৰিবলৈ দেশবাসীক আহ্বান জনাইছে প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা ভয়ংকৰ বিপদ হ'ব নেকি দেশত মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে দেশবাসীক উদ্দেশ্যি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণত ডাঙৰ ইংগিত বিদ্যালয়সমূহত অনলাইন ক্লাছৰ ব্যৱস্থা কৰাৰ আহ্বান জনোৱা হৈছে আৰু প্ৰধানমন্ত্ৰীৰ এই আহ্বানৰ পাছতে এতিয়া দেশজুৰি আতংকই বিৰাজ কৰিছে পেট্ৰল ডিজেলৰ লগতে খোৱা তেলো ৰাহি কৰিবলৈ আহ্বান জনাইছে মিঠাতেলো ৰাহি কৰিবলৈ আহ্বান জনাইছে দেশত আহিব নেকি ডাঙৰ সংকট ভয়াৱহ সংকট আহিব নেকি দেশত আৰু ইয়াৰে ইংগিত প্ৰদান কৰিছে নেকি প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰন্ধন গেছৰ নাটনিৰ মাজতে দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে বৃহৎ আহ্বান জনাইছে যিমান পাৰে পেট্ৰল ডিজেল কমকৈ ব্যৱহাৰ কৰক মেট্ৰত অহা যোৱা কৰাৰ বাবে আহ্বান জনাইছে অফিচৰ চৰকাৰী বা ব্যক্তিগত অফিচৰ কামো ঘৰৰ পৰা কৰাৰ আহ্বান জনাইছে ইয়াৰ দ্বাৰা ডাঙৰ ইংগিত লাভ কৰা হৈছে ডাঙৰ ইংগিত নেকি এয়া আহিব লগা ভয়াৱহ সংকট নেকি দেশত ভয়াৱহ সংকট আহিব নেকি এতিয়া আতংকময় পৰিৱেশে বিৰাজ কৰিছে প্ৰধানমন্ত্ৰীয়ে দেশবাসীকে এই আহ্বান জনোৱাৰ পিছতে এতিয়া দেশবাসীৰ মনত আতংকময় পৰিৱেশে বিৰাজ কৰিছে দেশত আহিব নেকি ভয়াৱহ সংকট ৰন্ধন গেছৰ নাটনিৰ মাজতে দেশবাসীক প্ৰধানমন্ত্ৰীয়ে বৃহৎ আহ্বান জনাইছে যিমান পাৰে পেট্ৰল ডিজেলৰ ব্যৱহাৰ কমকৈ কৰক ইয়াৰ পিছত উদ্বিগ্ন হৈ পৰিছে দেশবাসী মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধ পৰিস্থিতিৰ ফলত সমগ্ৰ বিশ্বজুৰি শক্তি সংকট হৈ পৰিছে শক্তিৰ নাটনি হৈ পৰিছে ইয়াৰ আশংকাৰ মাজতে দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে আহ্বান জনাইছে দেশবাসীক তেওঁ আহ্বান জনাইছে ইন্ধন ৰন্ধন গেছ আৰু নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ ব্যৱহাৰ কম কৰাৰ বাবে আহ্বান জনাইছে আৰু পেট্ৰল ডিজেলৰ ব্যৱহাৰ সীমিত কৰাৰ বাবে আহ্বান জনাইছে যিমান পাৰে পেট্ৰল ডিজেলৰ ব্যৱহাৰ কমকৈ কৰক দেশৰ জনসাধাৰণলৈ আহ্বান জনাইছে সজাগ হ'বলৈ আহ্বান জনাইছে বিশ্বৰ পৰিস্থিতি ভয়াৱহ নেকি এবতত ইন্ধন আৰু খাদ্য সামগ্ৰীৰ সংকটৰ সন্মুখীন হৈছে নেকি এতিয়া দেশ আতংকময় পৰিৱেশে বিৰাজ কৰিছে সকলোৰে মনত আতংকময় পৰিৱেশে বিৰাজ কৰিছে প্ৰধানমন্ত্ৰীৰ এই আহ্বানৰ পিছতে এতিয়া আতংকিত হৈ পৰিছে সমগ্ৰ দেশবাসী কোভিড সদৃশ পৰিৱেশৰ সৃষ্টি হৈ পৰিব নেকি ভাৰতত এই পৰিস্থিতি ভাৰতবাসীক সকলোকে আহ্বান জনাইছে সকলো নাগৰিককে আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়ে এগৰাকী সচেতন নাগৰিক হিচাপে এই কামসমূহ কৰিব লাগিব প্ৰতিগৰাকী নাগৰিকে পেট্ৰল ডিজেলৰ লগতে খোৱা তেলো ৰাহি কৰিবলৈ আহ্বান জনাইছে আনকি খোৱা মিঠাতেলো কমকৈ ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনাইছে দেশত এয়া ভয়াৱহ সংকটৰ ইংগিত প্ৰদান কৰিছে নেকি প্ৰধানমন্ত্ৰীগৰাকীয়ে চৰ্চা লাভ কৰিছে সমগ্ৰ দেশজুৰি আতংকময় পৰিৱেশে বিৰাজ কৰিছে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলতে শক্তিৰ যিহেতু নাটনি হৈছে পেট্ৰল ডিজেলৰ ব্যৱহাৰ সীমিত কৰাৰ ক্ষেত্ৰত জনসাধাৰণক সজাগ হ'বলৈ আহ্বান জনাইছে অধিক হাৰত মেট্ৰ' বাছেৰে অহা যোৱা কৰাৰ বাবে আহ্বান জনাইছে যিমান পাৰে ব্যক্তিগত যান বাহন পৰিহাৰ কৰক ৱৰ্ক ফ্ৰম হোমৰ জৰিয়তে কাম কৰিবলৈ দেশবাসীক আহ্বান জনাইছে চৰকাৰী অফিচ হওক বা ব্যক্তিগত প্ৰতিষ্ঠানেই হওক সকলোৱে ঘৰৰ পৰাই কাম কৰিব পাৰিব আনকি ডিজিটেল ক্লাছৰুমৰ বাবেও আহ্বান জনাইছে দেশবাসীক ৱৰ্ক ফ্ৰম হোমৰ ব্যৱস্থা কৰাৰ বাবে আহ্বান জনাইছে সকলো নাগৰিকক অধিক হাৰত মেট্ৰ' বাছ ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনাইছে প্ৰয়োজন
নহলে গাড়ী ব্যৱহাৰ নকৰিবলৈ অনুৰোধ জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু প্ৰধানমন্ত্ৰীৰ আহ্বানৰ পিছতে তাত मेरी देश के हर नागरिक से अपील है, जहां संभव हो पेट्रोल डीजल का उपयोग कम करें। मेट्रो का उपयोग करें, इलेक्ट्रिक बस और पब्लिक ट्रांसपोर्ट का अधिक इस्तेमाल करें। कार पुलिंग को बढ़ावा दें। जिनके पास कार है वे एक गाड़ी में ज्यादा लोगों को साथ लेकर चलें। जिनके पास ईवी है वे भी दूसरों की मदद के लिए आगे आए। साथियों, डिजिटल टेक्नोलॉजी ने अब इतना कुछ आसान बना दिया है। टेक्नोलॉजी की मदद भी हमारे लिए बहुत फायदेमंद होगी। ये जरूरी है कि सरकारी और प्राइवेट दोनों ही दफ्तरों में वर्चुअल मीटिंग्स और वर्क फ्रॉम होम को प्राथमिकता दी जाए। मैं कुछ स्कूलों से भी आग्रह करूंगा कि कुछ समय के लिए ऑनलाइन क्लासेज की व्यवस्था पर काम करें। साथियों, सिर्फ ईंधन ही नहीं, खाने के तेल पर भी देश की बड़ी विदेशी मुद्रा खर्च होती है। अगर हम थोड़ा संयम बरतें, तेल की खपत कम करें, खाने के तेल की, तो इससे देश और हमारी सेहत दोनों को लाभ होगा। मेरी देश के हर नागरिक से अपील है, जहां संभव हो पेट्रोल डीजल का उपयोग कम करें। मेट्रो का उपयोग करें, इलेक्ट्रिक बस और पब्लिक ट्रांसपोर्ट का अधिक इस्तेमाल करें। कार पुलिंग को बढ़ावा दें। जिनके पास कार है वे एक गाड़ी में ज्यादा लोगों को साथ लेकर चलें। जिनके पास ईवी है वे भी दूसरों की मदद के लिए आगे आए। साथियों, डिजिटल टेक्नोलॉजी ने अब इतना कुछ आसान बना दिया है। टेक्नोलॉजी की मदद भी हमारे लिए बहुत फायदेमंद होगी। ये जरूरी है कि सरकारी और प्राइवेट दोनों ही दफ्तरों में वर्चुअल मीटिंग्स और वर्क फ्रॉम होम को प्राथमिकता दी जाए। मैं कुछ स्कूलों से भी आग्रह करूंगा कि कुछ समय के लिए ऑनलाइन क्लासेज की व्यवस्था पर काम करें। साथियों, सिर्फ ईंधन ही नहीं, खाने के तेल पर भी देश की बड़ी विदेशी मुद्रा खर्च होती है। अगर हम थोड़ा संयम बरतें, तेल की खपत कम करें, खाने के तेल की, तो इससे देश और हमारी सेहत दोनों को लाभ होगा। मेरी देश के हर नागरिक से अपील है,